So hello students, welcome to my channel Maths Students Fair. আজি আমি স্টার্ট কৰিব গৈছো এডভান্স মেথছৰ এক্সাৰসাইজ 1.1. So 1.1 স্টার্ট কৰাৰ আগত আমি প্ৰথমে properties of Cartesian product of set এটো ভালদৰে বুজি পাব লাগে। যদি এটো আমি বুজি পাওঁ তেন্তে এক্সাৰসাইজ 1.1 আমাৰ কাৰণে বহুত ইজি হৈ যাব। So আমি স্টার্ট কৰো প্ৰথমে properties, তাৰ পিছত আমি ইয়াৰ আগবাঢ়িম এক্সাৰসাইজ 1.1 ঠিক আছে। So let's go আৰু ইয়াৰ property আমি প্ৰথমে সলভ কৰি লম। So first property আমাৰ কি আছে চোৱা। First property আছে যে A cross B union C ঠিক আছে। A cross B union C equal হ'ব A cross B union A cross C। তো এটো কেতিয়াবা প্রুফ কৰিবলৈ আহিব পাৰে, এখানে এটো মই সলভ কৰাই দি আছো। সো এটো কেনেকৈ সমাধান কৰিম চোৱা। তোমালোকে ক্লাস 9ত সেট কেনেকৈ প্ৰমাণ কৰিব লাগে এটো চাইছিলা ঠিক আছে এলজেব্ৰিক্যালি। তো এটো আমি হেইদৰে একেদৰে প্ৰমাণ কৰিম। সো ফার্স্ট অফ অল আমি কনসিডার কৰিব লাগে চোৱা ইয়াতে কি আহিব এলিমেন্টস নাহিব, ইয়াতে কি আহিব অৰ্ডাৰ পেয়াৰ আহিব, ইয়াতে মৌল নাহিব, ইয়াতে ক্ৰমিক জোৰ আহিব ঠিক আছে। সো অৰ্ডাৰ পেয়াৰ আহিব। সো ফার্স্ট অফ অল আমি অৰ্ডাৰ পেয়াৰ কনসিডার কৰো। সো লেট x, y এটা অৰ্ডাৰ পেয়াৰ আমি ধৰি ললো, বা তোমালোকে এটো a, b ল'ব পাৰা। তো আমি ধৰি ললো a, b ঠিক আছে। লেট a, b be any arbitrary ঠিক আছে। let a, b be any arbitrary order pair। তো যিকোনো অর্ডার পেয়ার এটা আমি লৈ ললো a, b ঠিক আছে। আমাৰ হিচাপত আমি কনসিডার কৰি ললো। and let a, b belongs to a into b union c। তো আমি কনসিডার করলো যে এই যেটো অর্ডার পেয়ার আছে এটা কাক বিলং কৰি আছে, বিলং কৰি আছে a cross b union c, ইয়াক বিলং কৰি আছে ঠিক আছে। তেন্তে চোৱা এটা যদি অর্ডার পেয়ার আছে তেন্তে ই অর্ডার পেয়াৰৰ এটা এলিমেন্ট আছে a, হি বিলং কৰিব এটা সেটক। আৰু ইয়াতে যেটো ক্রস আছে ইয়াৰ জায়গাত আমি লিখিম কি এন্ড। ইয়াৰ সেকেন্ড এলিমেন্ট b আছে, হি বিলং কৰিব তোমাৰ সেকেন্ড সেট ঠিক আছে। according to definition, by definition আমি কব পাৰো যে ইয়াৰ ফার্স্ট এলিমেন্টটো প্ৰথম সেটটো বিলং কৰিব, সেকেন্ড এলিমেন্টটো দ্বিতীয় সেটক বিলং কৰিব। যেনেকৈ আমাৰ তাত যদি a, b belongs to a cross b আছে তেন্তে আমি ইয়াৰ পৰা লিখিব পাৰো যে a belongs to set a and b belongs to set b। সো এনেকৈ হয়, এটো হৈ গল ডেফিনেশন। সো এটো ডেফিনেশন হিচাপত আমি যদি লিখিব যাওঁ তেন্তে ইয়াতে দুটা সেট আমি দেখি পাইছো, সেই দুটা সেটক এই দুটা অর্ডার পেয়ার এলিমেন্টস কেইটা ইয়াতে বিলং কৰিব। সো এটো হৈ গল। এতিয়া আমি এটো লিখিব পাৰো a belongs to a and b belongs to b। সো এটা ইউনিয়ন হৈ আছে, আমি কি লিখিব পাৰো or b belongs to c ঠিক আছে। এখানে আমি লিখি ললো। তেন্তে ইয়াৰ পৰা আমি লিখিব পাৰি আছো যে চোৱা ইয়াতে আমি কি কৰো, ইয়াতে আমি ইউজ কৰো তোমাৰ distributive law use কৰি পেলাই বিতৰণ বিধি আমি ইউজ কৰিম। সো a belongs to a and সো আমি কোনটো ডিস্ট্রিবিউট কৰিম কোনটো বিতৰণ কৰিম চোৱা a পাৰ্টটো ইয়াতে আমি বিতৰণ কৰিম। সো a belongs to a and b belongs to b ঠিক আছে। তো a belongs to a and b belongs to b or এটো আমি লৈ ললো a belongs to আকৌ a আহিব and b belongs to sorry এটো ক্যাপিটাল c হয়, b belongs to c ঠিক আছে। এটো এটা পার্ট হল। সো ইয়াৰ পৰা আমি কি লিখিব পাৰো, ইয়াৰ পৰা আমি লিখিব পাৰো যে a, b belongs to হৈ যাব a cross b। ক্রস কি কাৰণে আছে কাৰণ এটা এন্ড আছে। or a, b belongs to a cross c। তো এইটো সেট আহিলে। এটা দুইটাকো একেলগে আমি লিখি পাৰো যে a, b belongs to a cross b ঠিক আছে। এতিয়া or জায়গাত আমি কি লিখি দিম ইউনিয়ন a cross c ঠিক আছে। তো ইয়াত আমি কি দেখালো যে a, b belongs to এটো সেট আছিল, এই অর্ডার পেয়ারটো ইয়াক বিলং কৰিছিল, এতিয়া এই অর্ডার পেয়ারটো ইয়াক বিলং কৰিছে। তো ইয়াৰ পৰা আমি কি লিখিব therefore a cross
বি ইউনিয়ন চি যেটো অৰ্ডাৰ পেয়াৰ হ'ব যেটো সেট হ'ব এটো কি হ'ব সাবসেট হৈ যাব এ ক্ৰস বি ইউনিয়ন এ ক্ৰস চি ঠিক আছে এটা আমি কনসিডাৰ করলাম নাম্বার 1 বুলি সো আমি ইফালৰ পৰা ইফালে দেখালো এটো সাবসেট দেখালো ইয়াক যদি ইকুয়াল দেখাব আছে এটো ইয়াৰ সাবসেট আকৌ এটো ইয়াৰ সাবসেট আমাক প্রুফ কৰিব লাগিব সো আমি প্ৰথমে এটো ইয়াৰ সাবসেট দেখাই দিলো এতিয়া আমি ইফালৰ পৰা একেটাই প্ৰসেসত ইফালে যাম আৰু দেখাই দিম যে এটো ইয়াৰ সাবসেট ঠিক আছে তাৰ কাৰণে আমি কি কৰিম সোৱা ইয়াৰ কাৰণে আমি কনসিডাৰ কৰিম লেট x, y ঠিক আছে এটা অৰ্ডাৰ পেয়াৰ আছে which belongs to সোৱা এতিয়া আমি ইফালৰ পৰা ইফালে প্ৰুভ কৰিম তো প্ৰথমে এটো সেট ল'ব লাগিব সো a ক্ৰস b ইউনিয়ন a ক্ৰস c ঠিক আছে তেন্তে এটোক আমি কেনেকৈ ভাঙি পেলাই লিখিব পাৰো এটো ইয়াৰ পৰা আমি লিখিব পাৰো সোৱা যে x, y অৰ্ডাৰ পেয়াৰটো বিলং কৰিব a ক্ৰস b ইয়াতে কি আছে ইউনিয়ন অৰ x, y অৰ্ডাৰ পেয়াৰটো বিলং কৰিব a ক্ৰস c লৈ ঠিক আছে তে ইয়াৰ পৰা আমি লিখিব পাৰো ইয়াৰ পৰা আমি লিখিব পাৰো স্যাৰ যে x belongs to a and into আছে তেলে and আহিব x y belongs to b y belongs to b তাৰপিছত এটা কি আছে স্যাৰ or x belongs to a and x belongs to c ঠিক আছে ইয়াতে আমি x belongs to a x belongs to a ইয়াতে আমি কমন লৈ ল'ব পাৰো তো ইয়াতে আমি যদি এটো কমন লৈ লম বা ডিস্ট্ৰিবিউট ল ইউজ কৰিম এটা কমন নহয় ডিস্ট্ৰিবিউট ল ইউজ কৰিম তেন্তে x belongs to a আৰু ইয়াতে আহি যাব and x belongs to b union c ঠিক আছে x belongs to b union c এটো পাৰ্ট আহি যাব সো ইয়াৰ পৰা আমি লিখিব পাৰো যে x সৰি এটো y belongs to এটো হ'ব okay x belongs to a and y belongs to b union c এটো হৈ যাব সো ইয়াৰ পৰা আমি লিখিব পাৰো x, y belongs to a into so and অৰ জাগাত into আহিব b union c এটো পাৰ্ট আহিলে ঠিক আছে সো আমি কি দেখাই দিলো যে এই যেটো অৰ্ডাৰ পেয়াৰ আছে এটো ইয়াৰো কি হয় ইয়াকো বিলং কৰি আছে প্ৰথমে আমি দেখালো যে এটো ইয়াক বিলং কৰি আছে এই সেটটো এটা ইয়াক বিলং কৰি আছে তেন্তে এটো ইয়াৰ সাবসেট হ'ব তো এটো আমি কৈছে ইয়াৰ পৰা আমি লিখিব পাৰো therefore a into b union a into c এটো কি হৈ যাব সাবসেট হৈ যাব a into b union c এটো আমি লৈ ললো নাম্বাৰ 2 so from 1 into 1 or 2 পৰা a into b union c will be equal to a into b union a into c so এটো আমাৰ প্রুফ হৈ যায় এটো ফার্স্ট থিওরামটো ঠিক আছে ইয়াৰ পিছত আমি ইয়াক আৰু কেটামান থিওরাম প্রুফ কৰিব গৈছো ঠিক আছে সো হেল্ল ফ্রেন্ডস এতিয়া আমি প্রপার্টিজ নাম্বার সেকেন্ড প্রুফ কৰিব গৈছো সো এটো সোৱা কেনেকৈ প্রুফ কৰো তো আমাক দিয়া আছে a into b minus c equal to a into b minus a into c এটো আমাক প্রুফ কৰিব লাগে তো তাৰ কাৰণে আমি কনসিডাৰ কৰিম ইয়াৰ পৰা এটা অৰ্ডাৰ পেয়াৰ ইয়াৰ কাৰণে ঠিক আছে সো আমি কনসিডাৰ কৰো let x, y belongs to a into b minus c তো আমি এটা অৰ্ডাৰ পেয়াৰ কনসিডাৰ কৰলো x, y যেটো a into b minus c বিলং কৰি আছে তেন্তে ইয়াৰ পৰা আমি ক'ব পাৰো যে x will be belongs to a আৰু into জায়গাত আমি লিখিম and y belongs to b minus c ইয়াৰ পৰা আমি লিখিব পাৰো x belongs to a and y belongs to b এর ব্র্যাকেট দিলু এটা কি আছে minus y belongs to b and y does not belongs to c ঠিক আছে তো এটা does not belongs আহিব এতিয়া আমি এই পার্টটো ডিস্ট্রিবিউট কৰি দিম so x belongs to a and y belongs to b এটো এটা হৈ গল and
এইটো এণ্ড হয় x belongs to A and y does not belongs to C এই পাৰ্ট হৈ গ'ল সো ইয়াৰ পৰা আমি লিখিব পাৰোঁ যে x, y belongs to A into B and x, y does not belongs to A into C ঠিক আছে সো ইয়াৰ পৰা আমি লিখিব পাৰোঁ যে x, y does not belongs to A into B minus A into C ঠিক আছে তো ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে এই পাৰ্টটো ইয়াৰ সাবসেট হৈ যায় therefore A into B minus C will be subset of A into B minus A into C ঠিক আছে এইটো আমি কনসিডাৰ কৰি ললো নাম্বাৰ 1 তো সিমিলারলি আমি লিখে পাৰোঁ A into B minus A into C এইটো সাবসেট হৈ যাব A into B minus C আমি 2 তো from 1 and 2 ঠিক আছে তো from 1 and 2 আমি লিখে পাৰোঁ A into B minus C will be equal to A into B minus A into C so এইটো আমাৰ সেকেন্ড থিওৰেমটো প্ৰুভ হৈ যায় so ইয়াৰ পিছত আমি আৰু এটা থিওৰেম কৰি লম তাৰ পিছত এক্সাৰসাইজত যাম so hello friends আমি এতিয়া নাম্বাৰ 3 প্ৰপাৰ্টিজ কৰিব গৈছো so এটা আমাক কি দিয়া আছে if A and B are two non empty set A আৰু B দুটা অৰিক্ত সংহতি হয় তেনে প্ৰমাণ কৰিব লাগে যে A into B equal to B into A যদি আৰু যদি মানে if and only if A is equal to B এটা আমাক প্রুভ কৰিব লাগে so first of all আমি কনসিডাৰ কৰিম let A is equal to B প্ৰথমে আমি কনসিডাৰ কৰিলো যে বলে A B ৰ ইকুৱেল আছে টু প্ৰুভ প্ৰমাণ কৰিব লাগে A into B is equal to B into A এইটো আমাক প্ৰুভ ফাৰ্স্ট অফ অল এই পাৰ্টটো প্ৰুভ কৰিলাম সো এইটো হ'ব যেতিয়া এইটো ইকুৱেল হ'ব তেতিয়া এইটো দিয়া আছে আমাক ঠিক আছে তো if and only if কন্ডিশন এইটো আছে তো প্ৰথমে আমি কি ধৰি ললো যে A B ৰ ইকুৱেল আছে তো A যদি B ৰ ইকুৱেল আছে তো আমি লিখি পাৰো আমি এইটো সাইড লৈ লম A into B সো এটা A is equal to B আছে তো ইয়াত আমি লিখি পাৰো A into B জায়গাত কি লিখিলো A ঠিক আছে A স্কয়াৰ আহি গল নেক্সট হৈ গল B into A so B into A ললো so ইয়াতে B জায়গাত আমি কি হ'ব পাৰো A so it is A into A which is equal to A square so from here we can say that A into B will be equal to B into A so এইটো আমাৰ ফার্স্ট পার্ট হৈ গল যে সেকেন্ড পার্ট আমি দেখাম যে যদি আমাক এইটো দিয়া আছে আমি এইটো প্ৰুফ কৰিব লাগিব so again আমি লৈ লম given আমাক দিয়া আছে A into B is equal to B into A to prove প্ৰমাণ কৰিব লাগে A is equal to B ঠিক আছে ইয়াৰ কাৰণে আমি কি কৰিলো প্ৰথমে আমি কনসিডাৰ কৰিম যে let x belongs to A আমি কনসিডাৰ কৰিলো x belongs to A and B belongs to B ঠিক আছে x এটা এলিমেন্ট হয় A সেটৰ আৰু B এটা এলিমেন্ট হয় B সেটৰ তেন্তে x, B belongs to A cross B যদি আমি A cross B লওঁ তেন্তে x B এটা অৰ্ডাৰ পেয়াৰ হ'ব যেটো A into B বিলং কৰিব ঠিক আছে নাও ইয়াতে আমাক কি দিয়া আছে ইয়াতে আমাক দিয়া আছে A into B is equal to B into A সো আমি লিখি পাৰো x, B belongs to B into A why because A into B since A into B is equal to B into A এটো আমাক আমি কনসিডার কোয়েশ্চনার ধৰি লৈছো এটো ধৰি পেলাই এটো প্ৰুফ কৰিম সো এটো হৈ গল নাও ইয়াৰ পৰা আমাক কি দেখা পাছে যে A is subset of B তেন্তে আমি কি লিখিব পাৰো ইয়াত x belongs to A দেখাইছিল এটা x belongs to B লিখিব পাৰো সো x belongs to B B belongs to A হেতু আছে বাট আমাক কি দেখা পাছে প্ৰথমে এটো বুজা আমাক দেখা পাছে যে A is subset of B তো ইয়াতে x to কাক বিলং কৰিছিল A এটা x to কাক বিলং কৰি আছে B তো x belongs to B therefore A is subset of B এটো আমি লৈ ললো ফার্স্ট পার্ট ঠিক আছে তে আমি ইয়াৰ পিছৰ পাৰ্টটো দেখাব যাম
let y belongs to, so এতিয়া আমি ইফালৰ পৰা ইফালে প্ৰুভ কৰিম, y belongs to set B and a belongs to set A, ঠিক আছে। তো ইয়াৰ পৰা আমি লিখিব পাৰোঁ y, a belongs to b into a. Now b into a কাৰ ইকুৱেল আছে, b into a into b ইকুৱেল আছে, so y, a belongs to এইটো হৈ যাব a into b. So ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ, y belongs to what, y belongs to হৈ যাব a, so y belongs to হৈ যাব a, so y to ফাৰ্ষ্ট যিটো সেট আছে তাকহে বিলং কৰিব। So therefore you can say that b is subset of a, এটা আমি ললো নাম্বাৰ 2। so from 1 and 2 1 and 2 পৰা ক'ব পাৰোঁ যে a is equal to b if and only if a into b is equal to b into a। so এটা আমাৰ proof হৈ যায় totally। so এইটো question, so কিবা queries থাকিলে তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা, আৰু আমি নেক্সট ভিডিঅ'ত এক্সাৰসাইজ 1.2 ষ্টাৰ্ট কৰিম, ঠিক আছে।